হয় মাকে আমি পুৱাৰ পৰা দেখুৱাই আহিছোঁ বিভিন্ন শোণিতপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰত আমি উপস্থিত হৈছিলোঁ আৰু তাৰ পৰিৱেশ আমি দেখুৱাই আহিছিলোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ যি গলিয়াৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত আৰু এই গলিয়াৰ এই অঞ্চলটোতে গোৰ্খাসকলে ভোট দিয়ে আৰু মই উল্লেখ কৰিব লাগিব যে যি গোৰ্খা সম্প্ৰদায় আছে শোণিতপুৰত প্ৰায় 2 লাখতকৈ অধিক গোৰ্খা সম্প্ৰদায়ৰ ভোট আছে আৰু সেই শোণিতপুৰ সংসদীয় সমষ্টিৰ যি বিশ্বনাথ বিধানসভা সমষ্টি আছে সেই বিশ্বনাথ বিধানসভা সমষ্টিত প্ৰায় 22,000 পৰা 23,000 গোৰ্খা সম্প্ৰদায়ৰ ভোট আছে আৰু এই গোৰ্খাসকলে এক নিৰ্ণায়ক ভূমিকা পালন কৰে আমি সেই গোৰ্খাসকলৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত আমি উপস্থিত হৈছোঁ আৰু এই ভোট গ্ৰহণ কেন্দ্ৰটো হৈছে যি গলিয়া যি এম ই স্কুল আৰু সেই এম ই স্কুলৰ পৰিৱেশ দেখুৱাইছোঁ আমি পুনে পুনে দেখুৱাই আছোঁ এয়া আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট ইকুমনিয়ে দেখুৱাইছে যে শাৰী পাতি মহিলাসকল ওলাইছে আমি উল্লেখ কৰিব লাগিব যে আমি যিখিনি ভোট গ্ৰহণ কেন্দ্ৰত গৈছিলোঁ সেই ভোট গ্ৰহণ কেন্দ্ৰত এটা আমি কথা পৰিলক্ষিত কৰিছোঁ বা আমি দেখিবলৈ পাইছোঁ যে যিসকল মহিলা ভোটাৰ সেই মহিলা ভোটাৰসকলৰ মাজত কিন্তু বিশেষভাৱে উৎসাহ আছে কিয়নো তেওঁলোক ওলাই আহিছে বিভিন্ন হয়তো ইয়াৰ বাবে আঁচনিৰ কাৰণেও হয়তো ওলাই আহিব পাৰে আমি পোনপটীয়াকৈ যাবলৈ চেষ্টা কৰিম বাইদেউ আপোনাৰ ওচৰত আহিছোঁ কি ক'ব এই মুহূৰ্তত ভোট দিবলৈ আহিছে আপোনাৰ অনুভৱ কেনেকুৱা এতিয়া ভোট দিবলৈ আহিছোঁ আমি এতিয়া ভাল লাগিব এতিয়া দিবলৈ আমি আন এগৰাকীৰ ওচৰলৈ আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ প্ৰথম ভোট দিব নেকি এইবাৰ প্ৰথম আগতে ভোট দিয়া নাই এইবাৰ প্ৰথম ভোট দিব কেনেকুৱা অনুভৱটো কেনেকুৱা প্ৰথম ভোটাৰ হিচাপে দিয়াই নাই এতিয়ালৈকে তথাপিও লাইনত শাৰী পাতি এনেকৈ শাৰী পাতি ভালেই লাগিছে ভাল লাগিছে কি ক'ব শাৰী পাতি আছে এক নম্বৰ হয় প্ৰথমবাৰৰ বাবে ভোট দিবলৈ আহিছে এইসকল গোৰ্খাসকলে আৰু আমি পুনৰবাৰ যাবলৈ চেষ্টা কৰিম যে আমাৰ মাজত আছে যি গোৰ্খাৰ যি উপসভাপতি গোৰ্খা ছাত্ৰ সন্থাৰ উপসভাপতি দিলীপ গজুৰেল আছে আমাৰ মাজত আছে আমি প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ আপুনি ভোট দিবলৈ আহিছে তাৰ পৰিপ্ৰেক্ষিতত আপুনি কি ক'ব যে গোৰ্খা সম্প্ৰদায়ৰ বা ভূমিকা কি হ'ব আমি ৰাজনৈতিক ভূমিকাৰ কথাখিনি ইয়াত সংবাদ মাধ্যমত আমি প্ৰকাশ কৰিব বিচৰা নাই ৰাজনৈতিক ভূমিকাখিনি আমি ক'ব নিবিচাৰোঁ কিন্তু এটা কথা আমি ৰাতিপুৱাৰ পৰা স্পষ্টভাৱে দেখিছোঁ যে এখন গণতন্ত্ৰৰ নাগৰিক হিচাপে যিটো গণতান্ত্ৰিক দেশৰ মানুহৰ যিটো অধিকাৰ সেই অধিকাৰ অৰ্থাৎ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ৰাতিপুৱাৰ পৰা ৰাইজ হিলদুল ভাঙি ওলাই আহিছে এতিয়ালৈকে এই 2টা বজিবলৈ আৰু বেছি সময় নাই এতিয়ালৈকে প্ৰায় 60-65% ভোট ইতিমধ্যে ৰাইজে প্ৰদান কৰিছে এইটো গণতন্ত্ৰৰ কাৰণে এটা শুভ দিশ বুলি মই কওঁ কাৰণ ৰাইজে নিজৰ যিটো গণতন্ত্ৰ এখনত ৰাইজৰ যিটো অধিকাৰ ভোটৰ অধিকাৰ সেইটো সাব্যস্ত কৰিব লাগিব ৰাইজ ওলাই আহিছে ভাল লাগিছে সকলো ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটা বস্তু মই লক্ষ্য কৰিছোঁ ৰাতিপুৱাৰ পৰা নতুন যিখিনি নৱপ্ৰজন্মৰ যুৱ যুৱতী যিসকলৰ নতুনকৈ এবাৰ ভোটাৰ লিষ্টত নাম আহিছে তেওঁলোক কিন্তু একদম মুক্ত মনেৰে আহি ভোটদান কৰিছে সেইটো এটা গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ হয় ধন্যবাদ জনাইছোঁ আপোনাক এয়া আছিলে যি গোৰ্খা ছাত্ৰ সন্থাৰ যি উপসভাপতি দিলীপ গজুৰেল ভাইছ আৰু তেওঁলোকে জনাইছে যে এতিয়া বৰ্তমান যি গোৰ্খাসকলৰ ভোট প্ৰায় 60 পৰা 65% ভোট ইতিমধ্যে ভোটদান হৈ গৈছে আৰু সময় আছে কিছু সময়ৰ পিছত এই ভোটদানৰ হাৰটো বাঢ়ি যাব মই পুনৰবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ইকুমনি দেখুৱাইছে যে কিদৰে মহিলাসকলে শাৰী পাতি ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়ি আছে এয়া এক গোৰ্খাসকলৰ যি ভোটদান কেন্দ্ৰ ভোট গ্ৰহণ কেন্দ্ৰ গলিয়া এম ই স্কুল আৰু এনেদৰেই বিভিন্ন অঞ্চলৰ বিভিন্ন যি গোৰ্খাসকলৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে তাতো আমি ভিৰ পৰিলক্ষিত কৰা দেখিছোঁ প্ৰায় 60 পৰা 65% ভোট ইতিমধ্যে তেওঁলোকে ভোটদান কৰিছে আৰু বিশ্বনাথৰ যি 1,87,194 গৰাকী ভোটাৰ আছে তাৰ ভিতৰত কিন্তু 22,000 পৰা 23,000 ভোট গোৰ্খাসকলৰ আছে আৰু এই গোৰ্খাসকলে বিগত সময়ত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল হিমাক্ষী